এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ নগাঁও জিলাৰ ঢিঙৰ বেচামাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান ঢিং ৰাজহ চক্ৰৰ অন্তৰ্গত বেচামাৰী সমবায় সমিতিৰ মাটি বেদখলমুক্ত কৰিবলৈ উচ্ছেদ চলাই আছে জিলা প্ৰশাসনে 1980 চনৰ পৰা বেচামাৰী সমবায়ৰ উক্ত 2 বিঘা মাটিত দোকান ঘৰ সাজি বেদখল কৰি আহিছিল একাংশ বেদখলকাৰীয়ে আৰু পূৰ্বতে কেইবাবাৰো মাটি খালী কৰিবলৈ জাননী দিয়াৰ পিছতো বেদখলকাৰীয়ে এৰি দিয়া নাছিল মাটিখিনি আজি ঢিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিলিবিয়া চৌধুৰী আৰু ঢিং থানাৰ আৰক্ষীৰ উপস্থিতিত চলিছে এই উচ্ছেদ কাৰ্য বৰ্তমান জনাইছো নগাঁও জিলাৰ ঢিঙৰ বেচামাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান ঢিং ৰাজহ চক্ৰৰ অন্তৰ্গত বেচামাৰী সমবায় সমিতিৰ মাটি বেদখলমুক্ত কৰিবলৈ উচ্ছেদ চলাই আছে জিলা প্ৰশাসনে 1980 চনৰ পৰা বেচামাৰী সমবায়ৰ উক্ত 2 বিঘা মাটিত দোকান ঘৰ সাজি বেদখল কৰি আহিছিল একাংশ বেদখলকাৰীয়ে আৰু পূৰ্বতে কেইবাবাৰো মাটি খালী কৰিবলৈ জাননী দিয়াৰ পিছতো বেদখলকাৰীয়ে এৰি দিয়া নাছিল মাটিখিনি আৰু আজি ঢিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিলিবিয়া চৌধুৰী আৰু ঢিং থানাৰ আৰক্ষী উপস্থিত হৈ চলাই এই উচ্ছেদ কাৰ্য ঢিঙৰ পৰা মাহবুব চৌধুৰীৰ ৰিপৰ্ট অৰুণোদয় অসম।